নগৰবেৰাৰ মন্দিৰা এনচি গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত দুটাকৈ বাসগৃহ ভস্মীভূত। মন্দিৰা এনচি গাঁৱৰ চনচেশ্বৰ আলী আৰু চালামাৰীৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত প্ৰায় ৩ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ঘৰৰ ভিতৰত মমবাতি জ্বলাই থোৱাৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। হয় দাদা, আজি বিৰাট দুখৰ বিষয়। আমাৰ যেহেতু আমি ইছলাম ধৰ্মী মানুহ, ৰমজান মাহ, এই ৰমজান মাহৰ সময়ত আমি ইফতাৰৰ সময়ত চব মানুহ ইফতাৰ কৰিবলৈ আল্লাহৰ নাম গাবলৈ মানে ইফতাৰ কৰি আছো। ইয়াৰ মাজতে হঠাৎ কৰি আমাৰ গাঁৱৰ চনচেৰ আলীৰ ঘৰত আৰু চালাম আলীৰ ঘৰত হঠাৎকৈ ধাও ধাও কৰি জুই জ্বলি উঠিল। আমি ইফতাৰ এৰি দৌৰাদৌৰি কৰি ৰাইজৰ মানুহ আহিলোঁ। আহি ঘৰ দুটা আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। কিন্তু আমি আহি চালোঁ ঘৰ দুটাৰ মানে কি ক'ম আৰু ক'বলৈ ভাষাই নাই। এনেকুৱা জুই লাগি ছিন্ন বিচ্ছিন্ন কৰি মানে একবাৰে ধ্বংস হৈ গৈছে। পৰিয়াল দুটা এতিয়া ৰাতিপুৱালৈ কি খাব যে সিহঁতৰ খোৱাৰ আহাৰ মানে আমি ৰাইজে সহায় কৰিলেহে সিহঁতে খাব পাৰিব। এই চাগতে এই দুখীয়া পৰিয়ালৰ হৈ আমি অসম চৰকাৰ, হিমন্ত চৰকাৰ মামাক আমি জনাইছোঁ আৰু আমাৰ লোকেল MLA নন্দিতা বাইদেউ তেখেতক আমি অনুৰোধ জনাইছোঁ। আমাৰ এই অঞ্চলৰে যিবোৰ জ্ঞানী গুণী ব্যক্তি আছে সকলোকে আমি আহ্বান জনাইছোঁ। এই দুখীয়া পৰিয়ালৰ ঘৰটো যে জুই লাগি আজি ধ্বংসৰ কবলত পৰিল, এই ধ্বংসৰ কবলত আমি ৰাইজে কিমান আৰু সহায় সাহায্য আগবঢ়াম। গতিকে এই সঠিক তদন্ত কৰি এই দুখীয়া ৰাইজক যদি চৰকাৰে অলপ সহায় সহযোগিতা সাহায্য আগবঢ়ালে হয়, আমি এই মন্দিৰা এনচি ৰাইজে বৰ সুখী হ'লো হয়। আৰু চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ এই দুখীয়া পৰিয়ালৰ হৈ যাতে এই ঘৰ পোৰা পৰিয়ালটোক যাতে কিবা চৰকাৰীভাৱে সাহায্য আগবঢ়ায়। ইয়াৰ চাগতে ঘৰটো জুই লাগিছে, কিবা মানে কেনেকৈ লাগিল আমি মানে হতংকিত হৈ গৈছোঁ। কেনেকৈ লাগিল মানে ভাষাই নাই, কেনেকৈ লাগিল মানে আমি ক'বই নোৱাৰো কেনেকৈ লাগিল জুইটো। ঘৰত তো মূল্যৱান বহুত ডকুমেণ্টছ আছিল, সব পৰি গ'ল। ঘৰত দুখীয়া পৰিয়াল, আপোনালোকে জানে আমাৰ চৰ্চাপাৰী অঞ্চলৰ মানুহে আমি এটা ঘৰতে চব কাগজ পত্ৰী নথি পাত্ৰ যি থাকে আমি চব এটা ঘৰতে ৰাখোঁ। আমাৰ তো আৰু সেনেকুৱা চিষ্টেম নাই থবৰ কাৰণে। যি আছিল আৰু চব গেল পুৰি। জাগাটো কোনখিনিত আছে? এইটো জাগাটো হ'ল মন্দিৰা এনচি গাঁও, বক থানাৰ আণ্ডাৰত। লগতে আমি গাঁওবুঢ়াকো আহ্বান জনাইছোঁ। গাঁওবুঢ়াও এটা সঠিক কালি ৰাতিপুৱা এটা তদন্ত কৰি আমাক যাতে ৰাইজক অলপ সহায় সহযোগিতা আগবঢ়ায় বা চৰকাৰৰ তৰফত যাতে আমাৰ SDC বাইদেউক অলপ জনায়। ঠিক আছে। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।